আজি আপোনালোকক কাজিৰঙা নেশ্যনেল পাৰ্ক সম্পৰ্কে দুই এটা কথা জনাবলৈ বিচাৰিছোঁ। কাজিৰঙা নেশ্যনেল পাৰ্কখন 1908 চনত ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে। তাৰপিছত 1916 চনত এইখনক গেম ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰা হ'ল। তাৰপিছত এগৰাকী আপোনাৰ PD ষ্ট্ৰেচি নামৰ এগৰাকী ফৰেষ্ট কনজাৰভেশ্যনিষ্ট আছিলে। তেখেতৰ নেতৃত্বত 1950 চনত এইটোক কাজিৰঙা ৱাইল্ড লাইফ চেংচুৱাৰী হিচাপে ঘোষণা কৰা হ'ল। তাৰপিছত এইটো 11 ফেব্ৰুৱাৰী 1974 চনত অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। 1985 চনত এইটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ হিচাপে ঘোষণা কৰা হয়। 2006 চনৰ পৰা ইয়াত টাইগাৰ ৰিজাৰ্ভ হিচাপে এইটো ঘোষণা কৰা হয়। আৰু কাজিৰঙাৰ বিশেষকৈ আমি জানোৱেই গোটেই বিশ্বত এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত। কিন্তু আৰু এটা বিশেষ চৰিত্ৰ আছে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ, যে ইয়াত 5বিধ ডাঙৰ ডাঙৰ জন্তু পোৱা যায়, যিটো নেকি ইংৰাজীত বিগ 5 বুলি কয়। এটাটো আপোনালোকে গম পালে, ৰাইন'চৰাছ। দ্বিতীয়টো হৈছে ৰয়েল বেংগল টাইগাৰ। তৃতীয়টো হৈছে এছিয়াটিক এলিফেণ্ট। চতুৰ্থটো হৈছে ইষ্টাৰ্ণ স্বাম ডিয়াৰ। আৰু এটা হৈছে ৱাইল্ড বাফেলো। এই 5টা ডাঙৰ ডাঙৰ জন্তু বিশ্বৰ খুব কম ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা যায়। তো এইখিনি আছিলে কাজিৰঙা সম্পৰ্কে অকণমান সাধাৰণ জ্ঞান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ।